চাওক আমি যিমানটো জানো যে নৱেম্বৰৰ শেষ সপ্তাহ নাইবা অক্টোবৰৰ শেষ সপ্তাহ নাইবা নৱেম্বৰৰ প্ৰথম সপ্তাহতে এই নিৰ্বাচনটো শেষ হ'ব, অনুষ্ঠিত হ'ব। আৰু এসপ্তাহমানৰ ভিতৰতে নিৰ্বাচনৰ দিন ঘোষণা কৰিব পাৰে। তাৰে লক্ষ্য ৰাখি আমি আচলতে ইয়াতে অসম গণ পৰিষদ দল আমি আমাৰ নিজৰ যি সংগঠন, এই সংগঠন শক্তিশালী কৰাৰ কাৰণে আমি অসম গণ পৰিষদ, যুৱ পৰিষদ, মহিলা পৰিষদে আমি বিভিন্ন পঞ্চায়ত লেভেলত আমাৰ যিসকল কৰ্মকৰ্তা আছে, যিসকল আমাৰ সদস্য আছে, তেওঁলোকৰ লগত আমি দেখা সাক্ষাৎ কৰিছোঁ আৰু তেওঁলোকৰ লগত সভা সমিতি আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমি পঞ্চায়ত নিৰ্বাচন তথা উপ নিৰ্বাচনৰ কাৰণে সাজু হ'বৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। যিখন কমিটি গঠন কৰি দিছে প্ৰাৰ্থিত্ব বাছনি কমিটি, দুটাকে আমি সংবাদ মেল দুটাকে পালোঁ, কিন্তু দেখা পোৱা গৈছে তেখেতসকলৰ কিবা অসুবিধা হৈছে নেকি, স্পষ্ট নহয় কথাবোৰ, দুটাকে সংবাদ মেল মই এইটো বস্তুটো কৰিছে নেকি কমিটিখনে কোনো ধৰণৰ অসুবিধাত পৰা নাই। তেওঁলোকক আমি একদম পূৰ্ণ স্বাধীনতা দিছোঁ আমি। আৰু তেওঁলোকে প্ৰতিখন আঞ্চলিকৰ লগত, তাৰমানে আঞ্চলিক মানে আমাৰ পঞ্চায়ত লেভেলৰ যিসকল আমাৰ কমিটি আছে সেইবিলাকৰ লগত তেওঁলোকে আলোচনা কৰিব দিছোঁ। আৰু তেওঁলোকে প্ৰতিখন আঞ্চলিকে মই জনাত তেওঁলোকৰ মাজত নিজাববীয়াকৈ তেওঁলোকৰ মাজত আলোচনা হৈছে, সিদ্ধান্ত হৈছে। আৰু এই সিদ্ধান্তসমূহ তেওঁলোকে প্ৰাৰ্থিত্ব সংক্ৰান্তত যি সিদ্ধান্ত, সেই সিদ্ধান্তসমূহ তাৰমানে এই কমিটিখনক 13জনীয়া কমিটিখনক প্ৰেৰণ কৰিছে। 13জনীয়া কমিটিখনে সেই যিবিলাক তাৰমানে সিদ্ধান্ত আঞ্চলিকৰ পৰা আহিছে, সেই আঞ্চলিকৰ পৰা অহা সিদ্ধান্তবিলাক তেওঁলোকে এতিয়াও খুলি চোৱা নাই, তেওঁলোকে বন্ধ কামৰ ভিতৰত আছে। গতিকে তেওঁলোকে নিশ্চয় চোৱাৰ পিছত তেওঁলোকে নিশ্চয় সিদ্ধান্ত, কাৰণ ইয়াততো 13জনীয়া কমিটিখনে চিম্পলি তেওঁলোকে কেন্দ্ৰীয় সমিতিক এটা ইয়াৰ বঙাইগাঁও সমষ্টিৰ অসম গণ পৰিষদৰ কৰ্মীসকলৰ তেওঁলোকৰ যি চিন্তাধাৰা, সেই চিন্তাধাৰাখিনিয়ে তেওঁলোকে কেন্দ্ৰীয় সমিতিক আগবঢ়াব। আৰু কেন্দ্ৰীয় সমিতি নিশ্চয় তাৰপিছতহে সিদ্ধান্ত ল'ব। কেতিয়ালৈকে এনে হোৱাৰ সম্ভাৱনা আছে প্ৰাৰ্থিত্ব আপোনাৰ? নাই, প্ৰাৰ্থিত্ব মই ভাবোঁ যে নিৰ্বাচন ঘোষণা হোৱাৰ পিছতহে প্ৰাৰ্থীৰ বিষয়টো আলোচনা হ'ব। পঞ্চায়ত নিৰ্বাচনক লৈ পেলাই আপোনালোক সাজু হৈছে? পঞ্চায়ত নিৰ্বাচন বিজেপিৰ লগত আপোনালোকৰ মিত্ৰতা নাই? নাই, মিত্ৰতা নহয়। এইটো বস্তুটো তাৰমানে এতিয়া চাওক, পঞ্চায়ত নিৰ্বাচন দুই ধৰণে হ'ব। এটা হ'ব গাঁও সভা ভিত্তিত, তাৰমানে সদস্যসমূহ ভিত্তিক, আৰু এটা হ'ব তাৰমানে আঞ্চলিক আৰু জিলা পৰিষদ ভিত্তিক। গাঁও সভাৰ যিটো নিৰ্বাচন, তাৰমানে গাঁও পঞ্চায়তৰ যিটো নিৰ্বাচন, এই গাঁও পঞ্চায়তৰ নিৰ্বাচনটো তাৰমানে দলীয় ভিত্তিত নহ'ব, এইবাৰ নিৰ্দলীয় হিচাপে হ'ব। ইয়াত কোনো দলৰ প্ৰতীকত নিৰ্বাচন অনুষ্ঠিত নহয়। তাৰমানে আগতে কি আছিল যে সভাপতিগৰাকী পোনপটীয়াভাৱে নিৰ্বাচিত হৈছিল। এইবাৰ আচলতে যিখন কি আছিল আইন আছিল, আইনৰ পৰিপন্থী আছিল ক'ব গ'লে। আৰু এইবাৰ বৰ্তমানৰ চৰকাৰখনে এইখন সংশোধন ঘটাই এটা তাৰমানে সদস্যসকলৰ আগতে নিৰ্বাচিত হ'ব। সদস্যসকলৰ মাজৰ পৰা গৰিষ্ঠ সংখ্যক সদস্য যাক সমৰ্থন কৰে তেওঁৱেই সভাপতি হ'ব। এইটো হৈছে পঞ্চায়তৰ ফাৰ্ষ্ট যিটো ষ্টেপ, হেৰিটো। দ্বিতীয়, আঞ্চলিক পৰ্যায়ৰ সদস্য আৰু জিলা পৰ্যায়ৰ সদস্যবিলাক দলীয় ভিত্তিত হ'ব। মই ভাবোঁ যে এইবিলাক আমাৰ মাজত আমি লোকেলি নিশ্চয় আমি চিন্তা চৰ্চা কৰি আমি কেনেধৰণে আমি লগ লাগি একেলগে নিৰ্বাচন কৰিব পাৰোঁ। আৰু মই ভাবোঁ এইটো তাৰমানে ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ দুয়োটা দলেই শেষত তেওঁলোকে স্থানীয়ভাৱে তেনেধৰণে এলায়েন্স বা স্থানীয়ভাৱে বুজাবুজিৰ কথাটো নিশ্চয় গুৰুত্ব পাব। আৰু মই ভাবোঁ তেনেধৰণে নিৰ্বাচনটো হৈছে। বিজেপিৰ এতিয়া সদস্য ভৰ্তি অভিযান চলি আছে, অগপৰো চলি আছে নেকি? নাই, আমি অগপৰ সদস্যৰ প্ৰতি আমাৰ ইতিমধ্যে আগতে শেষ হৈ গৈছে, কিন্তু তথাপিতো আমাৰ নতুনকৈ অগপৰ সদস্যৰ প্ৰতি হৈ আছে। কাৰণ এতিয়া আমি নিৰ্বাচন যিহেতু আহিছে, গতিকে ডেফিনেটলি আমি নিৰ্বাচনৰ সদস্য ভৰ্তি আমি কৰাই আছোঁ। এতিয়াও নতুন সদস্য আমাৰ তেওঁলোক বিভিন্ন ৰাজনৈতিক দলৰ, বিশেষকৈ কংগ্ৰেছ দল বা UDF দল, এইবিলাক দলৰ পৰা তেওঁলোকে দল ত্যাগ কৰি আমাৰ অসম গণ পৰিষদৰ যোগদান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আমি সেইসকলক সদস্য ভৰ্তি কৰাই আছোঁ। বাছনি কমিটিখনে কৈছে কোনো প্ৰাৰ্থিত্বৰ কাৰণে আবেদন কৰা নাই, কিন্তু শৈলেন চৰকাৰে তেখেতে মুকলিকৈ ঘোষণা কৰিছিল যে তেখেতে প্ৰাৰ্থিত্বৰ কাৰণে। নাই, সেই কথাটো মই নকওঁ। বস্তুটো নিৰ্বাচনী পৰিচালনা সমিতিখনে গ'লেহে গম পাব, তেওঁলোকেহে বুজিব। মই কথাটো নকওঁ। মই ইয়াত প্ৰাৰ্থী বাছনি পথাৰখনৰ পৰা মই বাহিৰত আছোঁ। আচ্ছা, অসমত কিমানমান সদস্য ভৰ্তি অগপৰ হৈছে বিগত সময়ছোৱাত? নাই, মই বাৰু 15-20 লাখ আছে। বস্তুটো মই এতিয়া একুৰেট হিচাপটো মই দিওঁ নাই, কিন্তু 20 লাখৰ অধিকটো হ'বই সদস্য। উপ নিৰ্বাচনত অগপৰ কোনখন মানে কোনকেইটা সমষ্টিত খেলিব? কেৱল বঙাইগাঁৱতে খেলিব নে বাকী? নাই, বঙাইগাঁৱতে খেলিম। আমি বঙাইগাঁৱৰ কাৰণে আমি 5টা সমষ্টিৰ উপ নিৰ্বাচন হ'ব। আমি তাৰ সেই 5টা সমষ্টিৰ আমাৰ বঙাইগাঁৱটোহে অসম গণ পৰিষদ দলৰ দখলত আছিল। গতিকে বঙাইগাঁৱত আমি অসম গণ পৰিষদ, বাকী 4টা ভাৰতীয় জনতা পাৰ্টী আৰু UPPL খেলিব। UPPL চিডলিত খেলিব। বাকী 3টা সমষ্টি
ভাৰতীয় জনতা পাৰ্টি আচ্ছা, আৰু এটা আপুনি UPPL প্ৰসংগ কৈছে, BPF আৰু UPPL মিত্ৰতা হোৱাৰ কথা ইতিমধ্যে উল্লেখ নাই নাই, মই নাভাবোঁ এতিয়া নিৰ্বাচনৰ যদি কিবা ভৱিষ্যতে হ'ব পাৰে, কিন্তু মই ভাবোঁ এই উপ নিৰ্বাচনৰ আগতে সেইটো সম্ভৱ হৈ নুঠিব যেন মই পাইছোঁ। BPF আৰু UPPL মিত্ৰতা সম্ভৱনে আপুনি কি ভাবে? নাই নাই, পৃথিৱীত অসম্ভৱ কথা একোৱেই নাই, চবেই সম্ভৱ হয়। তাৰমানে ৰাজনীতিত কোনো অসম্ভৱ নাই, চবেই সম্ভৱ হয়। কাৰণ এটা দিনত ধৰি লওক আমি অসম গণ পৰিষদ যেতিয়া গঠন হৈছিল, অসম গণ পৰিষদে আমিতো CPM-ৰ ঘৰ বিৰোধী আছিলোঁ, CPM-ৰ ঘৰ বিৰোধী আছিলোঁ। গতিকে সেই CPM-ৰ লগত আমি মিত্ৰতা কৰিছোঁ। গতিকে এইটো তাৰমানে ৰাজনীতিত একোৱে তাৰমানে অসম্ভৱ নহয়। কাৰণ এতিয়া ধৰি লওক আমি অসম গণ পৰিষদ দলে যিসকল আন্দোলনকাৰী আমি লোকে অসম গণ পৰিষদ গঠন কৰিছিল, এতিয়া অসম গণ পৰিষদ দলে আচলতে আমি কংগ্ৰেছক বিৰোধিতা কৰিয়ে বা কংগ্ৰেছক আমি তাৰমানে আমাৰ চিৰশত্ৰু বুলি আমি তাৰ মূল শত্ৰু বুলি আমি জ্ঞান কৰোঁ। কিন্তু আমাৰ অসম গণ পৰিষদ দলৰ পৰাও দুই একে আঁতৰি গৈ কংগ্ৰেছ দলতো যোগদান কৰিছে। গতিকে ৰাজনীতিৰ ক্ষেত্ৰখনত একো অসম্ভৱ বোলা বস্তুটো তাৰমানে মই ভাবোঁ নাই। এটা বেলেগ প্ৰসংগ দেখা পোৱা গৈছে, বঙাইগাঁৱত কেইবাখনো দলং আছে, বহুদিন হ'ল অসম্পূৰ্ণ অৱস্থাত আছে। যেনে আমাৰ এখন হেৰিত আছে আৰু চকপাৰাত এখন আছে, আচলতে বেতবাৰীত এখন আছে। নাই নাই নাই, বস্তুটো সেইটো ঠিকাদাৰৰো কিছু সমস্যা আছে। আৰু কথাটো হৈছে কি, ধৰি লওক দুই এখন তাৰমানে কিছুমান মই জানাত তাৰমানে আমি সদায় এই কথাবিলাক আলোচনা কৰোঁ, ডিচিৰ লগত আমি এইবিলাক ৰিভিউ কৰোঁ। কিন্তু আমি গম পোৱা মতে দুই এটাত অলপ প্ৰব্লেম হৈছে, টেকনিকেল প্ৰব্লেম হৈছিল। ধৰি লওক কি কয়, যিটো তাৰমানে তেওঁলোকে হেৰি কৰিব লাগে, অইল ফাইলিং কৰিব লাগে, সেইটো তাৰমানে কেতিয়াবা তাৰমানে কি হয়, বস্তুটো অসুবিধা হয়। তাৰপিছত ধৰি লওক তাৰ যিটো ষ্ট্ৰাকচাৰ, এই ষ্ট্ৰাকচাৰটো অলপ চেঞ্জ কৰিবলগীয়া হয়। নাই এতিয়া কাম আৰম্ভ হৈছে, মই জানো এতিয়া কাম আৰম্ভ হৈছে। আৰু মই ভাবোঁ যে অহা 6 মাহৰ ভিতৰত গোটেইকেইখন দলং সম্পূৰ্ণ হৈছে, সেইটো বস্তুটো আমি বুজিছোঁ।